নমস্কাৰ ইভিনিং হেডলাইন্সৰ সৈতে ষ্টুডিঅ'ত মই মৌচুমী শৰ্মা বৰুৱা প্ৰথমটো ব্ৰেকিং নিউজ এআইডিএফৰ বিধায়ক আমিনুল ইছলামক হকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঔৰংজেবে কামাখ্যালৈ মাটি দিছিল বুলি কৈছিল আমিনুল ইছলামে আবুল তাবুল বকিলে জেললৈ যাব লাগিব বুলি হকিয়নি মুখ্যমন্ত্ৰীৰ সভ্যতা সংস্কৃতিৰ পৰিপন্থী কাম কৰিবলৈ দিয়া নহব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে শ্বেৰমান আলীৰ দৰে আমিনুল ইছলামো জেললৈ যাব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ তামুলপুৰত এক জনসভাত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তামুলপুৰত এনডিএফবিৰ 1005 জন প্ৰাক্তন সদস্যক 4 লাখ টকা সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰী এজনটো জেলত সোমাই আছে হয় নহয় চেয়াৰমেনটো জেলত সোমাই আছে এনেকুৱা কথা কৈ থাকিলে আমিনুলো জেলত যাব আৰু এটো কথা ঠিক যে মোৰ চৰকাৰ চলি থকাৰ সময়ত আমাৰ সভ্যতা সংস্কৃতিৰ পৰিপন্থী এটা কথাও কলে সহ্য কৰা নহব গতিকে তেওঁৰ যদি বাহিৰত থাকিব ইচ্ছা আছে অৰ্থনীতিৰ কথা কক আমাক গালিগালাজ কৰক ঠিক আছে কিন্তু ইয়াৰ মাজত কামাখ্যা শংকৰদেৱ ভগৱান বুদ্ধ মহাবীৰ জৈন এইবিলাকক টানি আনাটো উচিত নহয় আৰু মই নিজেও নিবিচাৰোঁ যে হজৰত মহম্মদকো কোনোবা ইয়াত টানি আনক কাৰণ তেওঁলোক আমাৰ কেটেগৰীৰ কথা নহয় আমাতকৈ এটা বেলেগ কেটেগৰীৰ তেখেতসকল আৰু তেখেতসকলৰ কথা ইয়াত এজন পলিটিচিয়ানে হকে বিহকে আলোচনা কৰিব নালাগে ঔৰংজেবৰ বাবাও অসমত আহিব পৰা নাছিল ঔৰংজেবটো বাদ দিয়ক মঙ্গলদৈত পুনৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল পুনৰ জুইত জাহ গ'ল সোণোৱালী ধাননি পথাৰ মঙ্গলদৈ ডেকাৰ গাঁৱৰ ধাননি পথাৰত লাগিল জুই প্ৰায় 80 বিঘাৰো অধিক পকা ধাননি পথাৰ জুইত জাহ যায় কোনো লোকে সৰিয়হৰ খেতি কৰিম বুলি পথাৰ মুকলি কৰিবলৈ নৰাত জুই দিয়াৰ ফলতে সেই জুয়ে ধাননি পথাৰ বিয়পি পৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে পিছত স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নি নিৰ্বাপন হয় জুই জ্বলি যোৱা দেখাত লগে লগে তৎক্ষণাত মানে পথাৰত দৌৰি আহিলোঁ আহাত মানে আমাৰ ডেকা গাঁৱৰ মানুহখিনি গোটেইখিনি মানুহ পথাৰলৈকে দৌৰি আহিছে তাৰপিছত দেখিলোঁ যে এই পূব চাইডৰ মানুহ এজনে মানে দেৱনাগৰ মানুহ এজনে তাৰমানে সৰিয়হ খেতি কৰিম বুলি পেলাই 1 বিঘা মাটিত সৰিয়হ খেতি কৰিম বুলি পেলাই এই মানুহজনৰ নাম হ'ল জিতেন নাথ তেওঁ তাৰমানে সৰিয়হ খেতি কৰিম বুলি পেলাই তাৰমানে মাটিখিনি নৰাখিনি জুই জ্বলাই দিলে মানে ট্ৰেক্টৰ মাৰা আগতে মানে জুই জ্বলাই দিম বুলি মানে তেওঁ আইডিয়া কৰি ল'লে লৈ জুই জ্বলাই দিলে দিয়াৰ পাছতো সেই জুয়ে তাৰমানে কেওফালে একদম পথাৰ ঢাকি ধৰিলে একদম সম্পূৰ্ণ জ্বলি গ'ল তাৰপিছত আমি মানে আমাৰ গাঁৱৰ মানে ডেকা বুঢ়া সকলো মানে জীয়াৰী বোৱাৰী সকলোবিলাক আহিলোঁ আহি কিনে আমি জুই নুমুৱাবলৈ চেষ্টা কৰিলোঁ কিন্তু কিছুমান জেগাত জুই নুমুৱাব পাৰিলোঁ কিছুমান জেগাত জুই নুমুৱাব পৰা নাই সেনেকৈ তাৰমানে জুই মানে বিয়পি একদম মোটামুটি 50-60 বিঘা মাটি তাৰমানে পৰা গ'ল ইতিমধ্যে ফায়াৰ ব্ৰিগেড আহিলে কিন্তু আমি ফোন কৰিলোঁ ফোন কৰাৰ পাছত ফায়াৰ ব্ৰিগেড 2-3খনমান আহিল তাৰপিছত কিছু ফায়াৰ ব্ৰিগেড আহি কিছুমান বচালে নহ'লে আৰু গ'ল হয় তাৰমানে আৰু বহুতখিনি ধান আমি বচালোঁ নহ'লে সেইবিলাকো গ'ল হয় হিমাচল প্ৰদেশৰ লাহোল আৰু স্পিতি দেশৰ সবাতোকৈ দুখন ঠাণ্ডা জিলা শীতকালত ইয়াৰ তাপমান -25 ডিগ্ৰীলৈকে নিম্নগামী হয় এনে জটিল পৰিস্থিতিৰ মাজতো ডাক্তৰ মনোজ কুমাৰ বৰ্মাই জিৰণি নোলোৱাকৈ কোভিড-19ৰ পৰীক্ষা আৰু টিকাকৰণেৰে নিজৰ কামত ব্ৰতী হৈ আছে টিকাকৰণৰ বাবে নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সজাগতা অভিযান সঞ্জীৱনী এ শ্বট অফ লাইফৰ সৈতে সাক্ষাৎ হয় মনোজ বৰ্মাৰ যিয়ে নিজৰ কামত আগবাঢ়ি মানুহৰ সেৱা কৰি আজি সঞ্জীৱনী চেম্পিয়ন হিচাপে পৰিচিত হৈছে লাগিলে হিমাচলৰ হাড় কপোৱা শীতেই হওক লাগিলে কপি থকা কাঠৰ দলঙেই হওক নতুবা বৰফৰ শুভ্ৰ চাদৰৰ আচল ধৰি নিশ্চিত কৰিব লাগিব যাত্ৰা লোহালৰ কোভিড-19 ভ্ৰাম্যমান স্বাস্থ্যকৰ্মীৰ দলক কোনো বাধাই ৰুদ্ধ কৰিব নোৱাৰে আৰু আজি আমি এই দলটোৰ সৈতে এই গাঁওখনত সংযুক্ত হৈছো যাক দেখি আমি বুজিব পাৰো যে এই মহামাৰীৰ সময়ছোৱাত স্বাস্থ্যকৰ্মীসকলে কেনেদৰে কাম কৰি আছে বিশেষকৈ ডাক্তৰ মনোজ কুমাৰ বৰ্মা যিয়ে এই দলটোৰ নেতৃত্ব বহন কৰা এগৰাকী যুৱ চিকিৎসক
ये खंजर गांव है, लाहौल का लास्ट गांव है। यहाँ से आगे कांगला ग्लेशियर है जिसके बाद लद्दाख शुरू हो जाता है और ये तकरीबन 12,000 की फीट पे है। और यहाँ पर सर्दियों में और अभी भी आप देख सकते हैं 5 से 6 फीट बर्फ़ यहाँ पर पड़ती है और टेम्परेचर्स यहाँ पर -25 तक कई बार चला जाता है। দলটোৰ অন্যান্য সদস্যসকলে যি সময়ত গাঁওবাসীৰ টীকাকৰণ কৰি আছে আৰু আনফালে ডক্টৰ মনোজে নিজৰ সুৰক্ষাৰ উপকৰণ পৰিধান কৰি কোভিড-19 পৰীক্ষা কৰি আছে। जो टीम्स आ रहे हैं यहाँ पे जो कोरोना टेस्ट वगैरह करा रहे हैं तो काफ़ी मतलब मुशक्क़त से यहाँ पे पहुँच रहे हैं, मतलब काफ़ी मतलब दिक्कतों का सामना करके यहाँ पे पहुँच रहे हैं। तो ये चीज़ हमारे लिए बहुत अच्छी मतलब बेस्ट है। ডক্টৰ বাৰ্মাক কোনেও বাধা দিব পৰা নাই। 0 ডিগ্ৰীৰ তাপমানত ট্ৰেকিং কৰাৰ পৰা আৰম্ভ কৰি বৰফাবৃত ঠাইত পৰীক্ষা কৰাৰ পৰা 100ৰো অধিক সজাগতামূলক সভাত অংশগ্ৰহণ কৰালৈ। एक लाइन आएगा तो नेगेटिव, 2 आएगा तो पॉजिटिव। आधे घंटे का टाइम लगेगा, नाक से सैंपल लेंगे, है ना, एक ही सैंपल लेते। जब हम बर्फ़ में जाते थे 3-3 फुट बर्फ़ में भी हम गाड़ी में गए हैं चेन लगा के टायरों में, तो कई बार स्किट होने का डर रहता था तो हम ताकी पकड़ के रखते थे कि कभी भी स्किट हो सकती है। ऐसी परिस्थितियों में काम करना किसी चुनौती से कम नहीं रहता है। तो इन्होंने लाहौल के हर गांव में जाकर सैंपलिंग की है। इस वक्त तक उन्होंने तकरीबन 15,000 के करीब लोगों के कोविड टेस्ट किए हैं। तो इनका कार्य सराहनीय है। নিজৰ সমৰ্পণৰ মনোভাৱ আৰু জিৰণি নোলোৱাকৈ ৰাইজৰ সেৱা কৰা লোকসকলে মানুহৰ অন্তৰ জয় কৰি নিজৰ কামত ব্ৰতী হৈ মানুহক সহায় কৰি যোৱাৰ বাবে ডক্টৰ মনোজ কুমাৰ বাৰ্মাই হ'ল আমাৰ সঞ্জীৱনী চেম্পিয়ন। सर मैं अपनी टीम और अपने आप को इसी तरह मोटिवेटेड रखता हूँ कि जो बीमारी 100 साल बाद आई है तो एफर्ट्स भी हमारे को 100 साल बाद वाले ही चाहिए। और वो शुरू में डरते भी थे, उनकी अपनी फैमिली थी, बच्चे थे, तो मैं यही कहता था कि डरते रहेंगे तो रोज़ थोड़ा थोड़ा मरेंगे। तो इसलिए जब तक हम स्वस्थ हैं, ठीक हैं, तो हम पूरा अपना डेडिकेशन देंगे और एरिया को सेफ रखेंगे, पब्लिक को। এক ব্ৰেকিং নিউজ। নগাঁৱৰ কাটিমাৰী ড্ৰাগছ মাফিয়াক এনকাউণ্টাৰ। গুলীবিদ্ধ কুখ্যাত ড্ৰাগছ মাফিয়া ৰফিকুল ইছলাম। অভিযান চলাবলৈ যোৱা আৰক্ষীক অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা মাফিয়াটোৰ। আক্ৰমণৰ চেষ্টা চলাওঁতে গুলী চালনা কৰে আৰক্ষীয়ে। ভৰিত গুলী লাগিছে ড্ৰাগছ মাফিয়াটোৰ। ড্ৰাগছ মাফিয়াটোৰ ঘৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। অভিযানত গ্ৰেপ্তাৰ আন এটা ড্ৰাগছ মাফিয়া মফিজুল ইছলাম। ড্ৰাগছৰ ঘাটিৰ পৰা ড্ৰাগছ আসক্ত 4জন যুৱককো আটক। আৰক্ষী CRPF চলাইছিল এই অভিযান। কাটিমাৰী এৰিয়াত CRP কেম্পৰ ওচৰতে সেই যে ইয়াত আগতে ক'ব বিচাৰোঁ এই এক্সাক্ট এই ছেইম জেগাত আগতো এনেকুৱা এটা ড্ৰাগছৰ লৈ ইয়াত কাৰোবাৰ চলি আছিলে। ইয়াত ড্ৰাগছ খোৱা মানুহ ইয়াত লৈ পূৰা ছাপ্লাই কৰি বহাই। আৰু আপুনি যিটো ক'লে সি ভাবি আছে অলপ টাউনৰ বাহিৰত আছে, সেইকাৰণে দিনত একদম দিনত সিটো কৰি আছে। আৰু তাৰ আগতো যেতিয়া হৈছিলে তাৰ আগতো মানুহ ধৰিছিলে ইয়াত বহুতমান। আজিও বহুতমান মানুহ আছিলে, 6জনক ধৰিব পাৰিছোঁ। এটা যিটো দাও লৈ দৌৰাইছিলে তাত, তো সেই মানে ডেফিনেটলি এটা সেল্ফ ডিফেন্সত একটা গুলি চলাইছে, তাক লাগিছে, পাও বেঁধিছে। বাট সেইটো মেইন মানুহ হয় যোনে আছে, এইটো ৰাফিকুল ইছলাম। আৰু এই পুৰা এৰিয়াটো যিটো আছে এই ড্ৰাগছ লৈ আৰু এনেকুৱা ইলিগেল ধান্দা লৈ যিটো কৰাৰ চেষ্টা কৰি আছে, সেইটো এটা মেছেজ হ'ব লাগে কি তাৰপিছত আমিও কিন্তু নাভাবিম দুবাৰ। যদি হে না শুধৰাই তো আমিও না শুধৰাম। তো এই যদি এনেকা কৰিব লাগে, এইটো ইলিগেলি কাম কৰিব লাগে, যিমান টাফ একশ্যন ল'ব লাগে সেইটো কৰাৰ আগত আমি দুবাৰ নাভাবিম। তেজপুৰত বিজেপি মহিলা মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক। বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদিকা তথা ৰাজ্যসভাৰ সাংসদ ইন্দুবালা গোস্বামীৰ দ্বাৰা পতাকা উত্তোলনেৰে আজি দ্বিতীয় দিনৰ মূল কাৰ্যসূচী অনুষ্ঠিত হৈছে। অনুষ্ঠানত উপস্থিত আছে বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মা, সম্পাদক পুলক গোহাঁই, বিধায়িকা সুমন হৰিপ্ৰিয়া, সাংসদ কুইন ওজা প্ৰমুখ্যে কৰি ৰাজ্যিক বিজেপিৰ বহু সংখ্যক নেতৃত্ব। দুপৰীয়ালৈ অনুষ্ঠিত হ'বলগীয়া মূল সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্ৰী অজন্তা নেওগকে ধৰি কেইবাগৰাকী মন্ত্ৰী, বিধায়ক, সাংসদ। ৰাজ্যখনৰ 40খন সাংগঠনিক জিলাৰ পৰা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে মহিলা মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহকত। বাতৰিত সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ। বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ বাতৰিৰ পৰৱৰ্তী অংশলৈ। বিশেষ বুলেটিনৰ সৈতে মোৰ সৈতে আছে গীতাশ্ৰী বেজবৰুৱা।
নগাঁৱৰ কাটিমাৰীত ড্ৰাগছ মাফিয়াক এনকাউণ্টাৰ গুলীবিদ্ধ কুখ্যাত ড্ৰাগছ মাফিয়া ৰফিকুল ইছলাম অভিযান চলাবলৈ যোৱা আৰক্ষীক অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা মাফিয়াটোৰ আক্ৰমণৰ চেষ্টা চলাওঁতে গুলীচালনা কৰে আৰক্ষীয়ে ভৰিত গুলী লাগিছে ড্ৰাগছ মাফিয়াটোৰ ঘৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ অভিযানত গ্ৰেপ্তাৰ আন এটা ড্ৰাগছ মাফিয়া মফিজুল ইছলাম ড্ৰাগছৰ ঘাটিৰ পৰা ড্ৰাগছ আসক্ত 4জন যুৱককো আটক আৰক্ষী CRPFে চলাইছিল এই অভিযান AIDFৰ বিধায়ক আমিনুল ইছলামক সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঔৰংজেবে কামাখ্যালৈ মাতি দিছিল বুলি কৈছিল আমিনুল ইছলামে আবুল তাবুল বকিলে জেললৈ যাব লাগিব বুলি সকিয়নি মুখ্যমন্ত্ৰীৰ সভ্যতা সংস্কৃতিৰ পৰিপন্থী কাম কৰিবলৈ দিয়া নহব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে শ্বেৰমান আলীৰ দৰে আমিনুল ইছলামকো জেললৈ যাব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ তামুলপুৰত এক জনসভাত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তামুলপুৰত NDFBৰ 1105জন প্ৰাক্তন সদস্যক 4 লাখ টকা সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে নাগালেণ্ডৰ মন জিলাত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 13জন নগা যুৱক ঘটনাক লৈ নাগালেণ্ডৰ মন জিলাৰ তিৰুৰ উক্তিং বস্তিত উত্তপ্ত পৰিস্থিতি নগা যুৱকৰ ওপৰত নিৰাপত্তাৰক্ষীয়ে অতৰ্কিতে আক্ৰমণ উত্তেজিত নগা ৰাইজে অগ্নি সংযোগ কৰিলে নিৰাপত্তাৰক্ষীৰ 3খন বাহনত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পুনৰ গুলীচালনা নিৰাপত্তাৰক্ষীৰ নগা লোকৰ আক্ৰমণত এজন নিৰাপত্তাৰক্ষী নিহত নগা লোকৰ আক্ৰমণত আহত কেইবাজনো নিৰাপত্তাৰক্ষী হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা কয়লা খনিৰ পৰা উভতি অহাৰ সময়ত গুলীচালনা এখন পিকআপ বাহনত আহি আছিল লোক কেইজন উগ্ৰপন্থীৰ সন্দেহত গুলীচালনা নিৰাপত্তাৰক্ষীৰ অঞ্চলটোত প্ৰশাসনে বন্ধ কৰি দিছে ইণ্টাৰনেট সেৱা অঞ্চলটোত বাহিৰৰ পৰা লোকৰ প্ৰৱেশত বাধা নাগালেণ্ড আৰক্ষীৰ অঞ্চলটোত বৃহৎ সংখ্যক আৰক্ষীক মোতায়েন কৰা হৈছে আনহাতে নাগালেণ্ডৰ মন জিলাত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 13 নিৰীহ যুৱক কহিমাৰ কিসামা ভিলেজৰ হৰ্ণবিল স্থলীতো প্ৰতিবাদ 6টা নগা সম্প্ৰদায়ে শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে কন্যাক চাং ফুম চাংটাং ইমসুংগাৰ আৰু কিমিংগাং জনগোষ্ঠীয়ে কলা পতাকা উৰুৱাই কিসামা ভিলেজত প্ৰতিবাদ সাব্যস্ত কৰে হৰ্ণবিলৰ সাংস্কৃতিক অনুষ্ঠানো বৰ্জন কৰিছে জনগোষ্ঠী কেইটাই অসম নাগালেণ্ডৰ ভয়ংকৰ ঘটনাত আহত হোৱা দুজনক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় ইয়াৰে এজনৰ মূৰত গুলী সোমাই ওলাই যায় আৰু আনজনৰ ভৰিৰ লগতে দেহৰ বিভিন্ন প্ৰান্তত গুলীৰে আঘাত কৰা বুলি চিকিৎসকে জনাইছে নিশা প্ৰায় 1 বজাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত জাৰ্গ আৰু চাইলং নামৰ আহত লোক দুজনক ভৰ্তি কৰাৰ পাছত আজি কেইবাজনো বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত চিকিৎসা কৰি থকা হৈছে ইফালে তেজপুৰত বিজেপি মহিলা মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদিকা তথা ৰাজ্যসভাৰ সাংসদ ইন্দুবালা গোস্বামীৰ দ্বাৰা পতাকা উত্তোলনেৰে আজি দ্বিতীয় দিনৰ মূল কাৰ্যসূচী অনুষ্ঠিত হৈছে অনুষ্ঠানত উপস্থিত আছে বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মা সম্পাদক পুলক গোহাঁই বিধায়িকা সুমন হৰিপ্ৰিয়া সাংসদ কুইনুজা প্ৰমুখ কৰি ৰাজ্যিক বিজেপিৰ বহু সংখ্যক নেতৃত্ব দুপৰীয়ালৈ অনুষ্ঠানত হ'বলগীয়া মূল সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী অজন্তা নিয়োগকে ধৰি কেইবাগৰাকী মন্ত্ৰী বিধায়ক সাংসদ ৰাজ্যখনৰ 40খন সাংগঠনিক জিলাৰ পৰা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে মহিলা মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহকত ইফালে অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান নিশা গড়চুক আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত লালমাটিত অভিযান চলাই জব্দ কৰে বহু পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ গ্ৰেপ্তাৰ আগৰতলাৰ সুমন দাস নামৰ ড্ৰাগছ বেপাৰী দীৰ্ঘদিন ধৰি মহানগৰীৰ লালমাটি বেহাৰবাৰীত বাহৰপাতি চলাই আহিছিল নিষিদ্ধ ড্ৰাগছৰ বেহা
জব্দ হোৱা ড্ৰাগছখিনিৰ আনুমানিক মূল্য 2 লক্ষাধিক টকা। ৰাজ্যত অব্যাহত থকা হৰ ঘৰ দস্তক অভিযানৰ আজি অন্তিম দিন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ অলিয়ে গলিয়ে স্বাস্থ্যকৰ্মীয়ে গৈ যোগ্য লোকসকলক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে। এই অভিযানৰ অংশ হিচাপে মহানগৰীৰ অলিয়ে গলিয়ে ঘূৰিছে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা, অতিৰিক্ত উপায়ুক্ত ৰাজহ চক্ৰ বিষয়াকে ধৰি উচ্চ পদস্থ বিষয়া সহযোগ কৰিছে স্বাস্থ্যকৰ্মীৰ সৈতে। আজি অন্তিম দিন দিছপুৰ ৰাজহ চক্ৰ অন্তৰ্গত হাতীগাঁও, বেলতলা, ঘোঁৰামাৰা অঞ্চলৰ টিকাকৰণ নোহোৱা লোকসকলক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে। তিনিচুকীয়া জিলাৰ ফিলবাৰীৰ নাজিৰাটিং পথাৰ গাঁৱৰ দেৱজিৎ মৰাণ নামৰ এগৰাকী যুৱক শনিবাৰে নিশা শুৱাপাটিৰ পৰা সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। গাঁওখনৰ উদীয়মান যুৱক তথা সদৌ মৰাণ ছাত্ৰ সন্থাৰ ফিলবাৰী আঞ্চলিক সমিতিৰ অন্তৰ্গত আমগুৰি নাজিৰাটিং শাখাৰ সভাপতি দেৱজিৎ মৰাণ শুৱাপাটিৰ পৰা সন্ধানহীন হৈছে। বিচনাতেই পৰি আছিল সন্ধানহীন দেৱজিৎ মৰাণৰ মোবাইল ফোনৰ লগতে কাপোৰ, যাৰ বাবে নিশা শুৱাপাটিৰ পৰা কোনো লোকে দেৱজিৎক উঠাই নিয়াৰ সন্দেহ কৰিছে পৰিয়ালৰ লগতে গাঁওবাসীয়ে। ঘটনাৰ পিছত গাঁওবাসী ওলাই আহে ফিলবাৰী আৰক্ষী থানালৈ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত ছাত্ৰ নেতাগৰাকীৰ কোনো সন্ধান লাভ কৰা নাই। আনহাতে ছয়গাঁও আৰক্ষীৰ অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত। অভিযানত 29 কাৰ্টুন অবৈধ সুৰাসহ 3 জনক আটক। আটক ছয়গাঁও বিহদিয়াৰ কৃষ্ণ কলিতা, নন্দু দাস, অৰূপ দাস। সুৰা ভৰ্তি মেজিক বাহন এখনো জব্দ কৰিছে আৰক্ষীয়ে। যোৱা নিশা গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান। ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান। ডিব্ৰুগড়ত পুনৰ নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ। পুৱতি নিশা জামিৰা গজাই গাঁৱত পিঞ্জৰাবদ্ধ হ'ল এটা নাহৰ ফুটুকি। ডিব্ৰুগড়ৰ বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী এটা দলে সন্ধিয়া পাতি থোৱা পিঞ্জৰাত পিঞ্জৰাবদ্ধ হয় নাহৰ ফুটুকিটো। দীৰ্ঘদিনে নাহৰ ফুটুকিটোৱে উক্ত অঞ্চলত কিছুদিনৰ পৰা উপদ্ৰৱ চলাই ঘৰচীয়া গৰু ছাগলী নিধন কৰি সন্ত্ৰাস চলাই আহিছিল। নাহৰ ফুটুকিটো পিঞ্জৰাবদ্ধ হোৱাত গাঁওবাসীয়ে এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে আৰু বন বিভাগক ধন্যবাদ জনাইছে। ইফালে অষ্ট্ৰেলিয়াত বিহু নৃত্য কৰি আনন্দ ল'লে বিভিন্ন জাতি জনগোষ্ঠীৰ জীয়ৰী বোৱাৰীয়ে। বেংগলী কালচাৰেল এছ'চিয়েশ্যনৰ উদ্যোগত আয়োজিত বাৰ্ষিক সমাৰোহত অসমীয়া সাজপাৰ পৰিধান কৰি সকলোৱে বিহু নৃত্যত অংশ লয়। অষ্ট্ৰেলিয়াৰ ৰাজধানী কেনবেৰাত শনিবাৰে বেংগলী কালচাৰেল এছ'চিয়েশ্যনৰ উদ্যোগত বাৰ্ষিক সমাৰোহ অনুষ্ঠিত হৈ যায়। শিশুসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা, প্ৰীতিভোজৰ লগতে সন্ধিয়া ঋতু ৰংগ নামেৰে এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই সাংস্কৃতিক অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল অসমৰ বিহু। অসমৰ জীয়ৰী হিয়া দাসৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ কাৰণে বিহু নৃত্য পৰিৱেশন কৰিবলৈ সক্ষম হয়। হিয়া দাসৰ লগতে অলকানন্দা দেৱনাথ, সুমা চক্ৰৱৰ্তী, সুমন সেন ঘোষ, জলি ভট্টাচাৰ্যই মঞ্চত বিহু পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। আনহাতে তীৰ্থনগৰী হাজোত এইবাৰ মহিলা ফুটবলৰ মহাৰণ। বৰহাৰ দিয়া খেলপথাৰত মহিলা ফুটবল খেল চাবলৈ আহিল পুৰুষ মহিলা ল'ৰা ছোৱালী সকলো। বৰহাৰ দিয়া ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ৰাতুল ভাণ্ডাৰ কায়স্থৰ সোঁৱৰণত অনুষ্ঠিত হোৱা প্ৰদৰ্শনীমূলক মহিলা ফুটবল খেলত অংশগ্ৰহণ কৰে গুৱাহাটী চিটি FC বনাম শুক্লে ভেলী FCয়ে। কেইবা হাজাৰ দৰ্শকে উপভোগ কৰা এই খেলখনত গুৱাহাটী চিটি FCয়ে শুক্লে ভেলী FCক 3-0 গলত পৰাজিত কৰি আমোদ দিয়ে ক্ৰীড়াপ্ৰেমী দৰ্শকক। আৰু ইয়াৰ লগে লগে এতিয়াৰ বাতৰিৰ পৰা মই আৰু গীতাশ্ৰীয়ে বিদায় লৈছোঁ। ধন্যবাদ।